আপোনালোকক সেৱা জনাইছো আৰু মোৰ ইউটিউব চেনেলটিলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই মছলা দোচা বনাব লাইছো। তাৰ কাৰণে বেটাৰটো সুন্দৰকৈ ঠিক কৰি লৈছো। চাওক, এইটো এতিয়া মই আঁতৰাই থলো। গেছটো জ্বলালো, জ্বলাই পেলাই ইয়াত কেৰাহী এটা পাতি দিলো। তাতে অলপমান মাষ্টাৰ্ড অইল দি দিছো, সৰিয়হৰ তেল। এতিয়া তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াতে সৰিয়হৰ গুটি দি দিছো কেইটামান, পিঁয়াজ অলপ দিছো, অলপমান কাৰি পাতা বা নৰসিংহৰ পাত অলপ দিলো। দি পেলাই এইখিনি ভাজি আছো। ইয়াতে চানাডাল বা বুটৰ দালি কেইটামান দি দিছো। দি পেলাই এইখিনি সুন্দৰকৈ যিহেতু মছলাটো ইয়াতে বনাই ল'ব লাগিব। ইয়াতে অলপমান নিমখ দিলো, অলপমান হালধি দিলো। তাতে আলুখিনি যিখিনি বইল কৰি পিটিকা কৰি থৈছিলোঁ, সেই আলুখিনি ইয়াতে মই পেলাই দিলোঁ। দি এতিয়া এইখিনি সুন্দৰকৈ চাওক, সুন্দৰকৈ ভাজি ল'ম। ইয়াতে অকণমান চিলি ফ্লেক্স দি দিলোঁ। দি পেলাই এইখিনি অকণমান জ্বলা হ'লে ভাল লাগিব নহয় জানো, সেইকাৰণে দি দিলোঁ। আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্লিজ ছাবস্ক্ৰাইব মাই এইটো যে টেষ্টি কিটচেন, লগতে লাইকছ কমেণ্টছ কৰিব। ইয়াতে অকণমান জলকীয়া গুড়ি দি দিলোঁ, চিলি পাউডাৰ দি দিলোঁ। দি এতিয়া এইখিনি সুন্দৰকৈ ভাজিছোঁ। ইতিমধ্যে এইখিনি ভজা প্ৰায় হৈছে। এইটো ভাল হ'লে খাবলৈ বস্তুটো ভাল হয়। এইটো আঁতৰাই ৰাখিলোঁ আৰু গেছটো পুনৰবাৰ জ্বলাই ইয়াত পান এখন পাতি দিছোঁ। ইয়াতে মই ডোচাটো বনাম। অকণমান পানী ছটিয়াই দিছোঁ। দি এতিয়া এইটো মুচি দিলোঁ। তাপৰ ভাৰসাম্যটো ৰক্ষা কৰিবৰ কাৰণে পানী অকণ ছটিয়াই দিবই লাগে। তাৰপিছতে এইটো বনাই ৰখা বেটাৰটো ইয়াতে মই দি দিছোঁ। বেটাৰ কেনেকৈ বনাই ডোচাৰ মই লিংকত দি থৈছোঁ, আপোনালোকে চাই ল'ব। লিংকত চালেই পাব ডোচাৰ বেটাৰটো কেনেকৈ বনোৱা যায়। এয়া চাওক, এনেধৰণেই ঘূৰাব লাগে। বহল হ'লে বস্তুটো, সেইকাৰণে পানখন বহল হ'ব লাগে। পাত্ৰটো বহল হ'লে বনাবলৈ ভাল হয়। এয়া চাওক, ইয়াতে অকণমান ঘি দি দিলোঁ। ঘিৰ পৰিৱৰ্তে তেল, যিকোনো তেলেই দিব পাৰে আপোনালোকে খাই ভাল পোৱা। খালি সৰিয়হৰ তেলটো নিদিব, সেইটো দিলে ভাল নালাগে ডোচাত। এতিয়া এইটো দিওঁ, দি পেলাই এইটো ইয়াতে মই বনাই লোৱা মছলাখিনি দি দিলোঁ। যিহেতু মছলা ডোচা নহয় জানো, দি দিলোঁ। বেছি সময় নালাগে, পটককৈ উঠেই। কিন্তু পটককৈ উঠে, বনাবলৈও সহজ, খাবলৈও অতি সহজ। ফ্লেমটো সকলো জেগাতে নপৰে, গতিকে এনেকৈ অলপ লৰচৰ কৰি দিব লাগে। চাওক, নহ'লে মাছটো হৈ যায়, কাঠটো নহয়। সেইটো কাৰণে অকণমান লৰচৰ কৰি দিব লাগে। এই টিপছটো বহুতে নিদিয়ে, কিন্তু মই ধৰক খুৰচি মাৰি শিকাওঁ যে, কওঁ যে, এইটো কাৰণে। এইটো চাওক, কাষলৈ নিদিলে নহ'লে কাঠটো কেনেকৈ সিজিব, মাছটোহে হ'ব নহয় জানো। এইটো চাওক, আৰু অকণমান সময় লাগে। যিহেতু ডোচা ৰঙা হ'লেহে ভাল লাগে খাই নহয় জানো, সেইকাৰণে অকণমান ৰঙা হ'বলৈ দিছোঁ মই। এয়া ঘূৰাই ঘূৰাই ইতিমধ্যে এইটো হৈ গৈছে। এয়া চাওক, এটা অতি সুন্দৰ ৰেচিপি, বনাবলৈও সহজ, পেটো ভৰে, খায়ো বৰ মস্তি লাগে। এয়া চাওক, ইতিমধ্যে হৈ গ'ল। এইটো মই এতিয়া কাটি ৰাখিম। চাওক, হৈ গ'ল, কিমান সোনকালে হৈ গ'ল। এয়া সুন্দৰকৈ ডোচা প্ৰস্তুত হৈ গ'ল। এটা অতি সুন্দৰ ৰেচিপি। ইয়াতে মই অকণমান চাটনি দিলোঁ আৰু হেৰি দি দিলোঁ। এটা অতি সুন্দৰ ৰেচিপি। গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকেও সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপিলৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। ভিডিঅ'টো পঢ়িলে পায় শেষলৈকে চোৱাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ।